নমস্কাৰ দীপিকা হল চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই নাৰিকল আৰু গাখীৰৰ সুন্দৰ মিঠাই এবিধ বনাবলৈ গৈ আছো। আশা ৰাখিছো ভিডিওটো আপোনালোকে চাই ভাল পাব। চাই ভাল পালে লাইক শেয়াৰ কৰিব। তেন্তে বলকচোন আমি পলম নকৰি ভিডিওটো আৰম্ভ কৰো। ইয়াৰ বাবে মই কেৰাহীটোতে নাৰিকল এবাটি চুকি লৈছো। নাৰিকলখিনি আপোনালোকে মিক্সিটো গ্ৰাইণ্ড কৰি ল'ব পাৰে। এতিয়া মই গেছটো জ্বলাই দিম। মই কেঁচা নাৰিকল দিছো। নাৰিকলখিনি প্ৰায় 3 মিনিট মান সময় মই ভাজি লম। কেঁচা নাৰিকলত গাখীৰৰ পৰিমাণটো বেছি থাকে, সেই কাৰণে মই গাখীৰখিনি শুকুৱাই পেলাম। নাৰিকলখিনি কণ্টিনিউৱাছলি লৰাই যাব লাগে, যাতে ই তলত লাগি ধৰি ৰঙা পৰি নাযায়। মোৰ প্ৰায় 3 মিনিট হৈ গৈছে। এতিয়া মই নাৰিকল জুখি দিয়া বাটিটোৰে 1 বাটি গাখীৰ ইয়াত মই যোগ কৰিম। গাখীৰখিনি ঘন হ'ব লাগে। ফুল এবাটি হোৱা নাছিল, সেইকাৰণে মই আৰু অলপ দি দিলো। এবাৰ মই লৰাই দিছো। যিটো বাটিৰে মই নাৰিকল জুখি দিছিলো, সেই বাটিটোৰে মই আধা বাটি চেনি যোগ কৰিছো। যদি মিঠা ভাল পায় তেন্তে চেনি অলপ বেছি দিলেও কথা নাই, কাৰণ চেনিটোৱে কেৱল মিঠাই নকৰে, ই বৰপিটো বান্ধ খোৱাত সহায় কৰিব। লগতে মই ইলাচি 3টা খুন্দি থৈ দিছিলো, ভাল গোন্ধৰ কাৰণে ইলাচি 3টা দি দিছো। আকৌ মই লৰাই দিছো। ইয়াত মই এচামুচ ঘি যোগ কৰিছো। ঘিটো অপচনেল হয়, আপোনালোকে দিব পাৰে নিদিবও পাৰে। চেনিখিনি গলি যোৱাৰ কাৰণে পনীয়া যেন হৈছে। এইখিনি আটাইখিনি আমি খেদাব লাগিব। এনেকৈ আমি অতি কম সময়তে আৰু কম খৰচতে ঘৰতে থকা সামগ্ৰীৰে ঘৰতে কিছুমান মিঠাই বনাই খাব পাৰো আৰু আমি আলহীকো দিব পাৰো। এইখিনি সময়ত গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিলে হ'ল। যিখিনি অতিৰিক্ত গাখীৰ আছে সেইখিনি যাতে সোনকালে শুকাই যায়। দেখিছেনে গাখীৰখিনি প্ৰায় শুকাই আহিছে। এইখিনি সময়ত খুব সঘনাই লৰাই থাকিব লাগে। এতিয়া ইয়াত মই এচামুচ পাউডাৰ গাখীৰ যোগ কৰিম। এয়া মই পাউডাৰ গাখীৰ এচামুচ লৈছো। এতিয়া মই পাউডাৰ গাখীৰখিনি ভালকৈ মিহলি কৰি দিছো, যাতে লাড্ডু বান্ধি নাযায়। এবাৰ মই হাতেৰে চুই চাইছো আঠা ভাৱটো আহিছে নে নাই, কাৰণ বৰপি এটা বান্ধ খাবলৈ আঠা ভাৱটো আহিবই লাগিব। আৰু 1 মিনিট মান আমি ভাজি ল'ব লাগিব। দেখিছেনে নাৰিকলখিনি শুকান হৈছে আৰু ছাইডতো শুকান হৈ গৈছে আৰু আঠা ভাৱ এটাও আহিছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছো। কেৰাহীৰ পৰা এখন কাঁহীলৈ মই এইখিনি ট্ৰেন্সফাৰ কৰি ল'ম। এই কাঁহীখনত মই অকণমান ঘি সানি লৈছো, যাতে বৰফিকেইটা উঠোৱাত সহজ হয়। এতিয়া আটাইখিনি মই কাঁহীখনলৈ ট্ৰেন্সফাৰ কৰি ল'ম। এতিয়া আটাইখিনি মই হাতেৰে হেঁচি বহলাই দিছো কাঁহীখনত। কাঁহীখন আচলতে লোৱাত ভুল হ'ল, ঠেক হৈছে কাঁহীখন। এতিয়া আৰু উপায় নাই, ইয়াতে কামটো চলাই নিব লাগিব। যিমান পাৰো মই মিহিকৈ সমান কৰিবলৈ চেষ্টা কৰিছো। এতিয়া মই এপাত হেতাৰে 4-কোণীয়া কৰি চেপ দিবলৈ যত্ন কৰিছো। মই আচলতে ঘৰতে কেনেকৈ কম খৰচত বনাব পাৰি সেইটোহে আপোনালোকক দেখুৱাই আছো। সুন্দৰ 4-কোণীয়া এটা চেপ হৈছে। এতিয়া মই হেতা পাতেৰে ওপৰখন যিমান পাৰো প্লেন কৰিবলৈ যত্ন কৰিম। এয়া মই প্লেন কৰিছো ধুনীয়াকৈ। দেখিছেনে কিমান সুন্দৰ দেখা গৈছে। ওপৰখন ধুনীয়া মিহি হৈছে।
এতিয়া মই 1 ঘণ্টাৰ কাৰণে ঠাণ্ডা হ'বলৈ ৰাখি থম। তাৰ পিছত আপোনালোকক কাটি দেখুৱাই দিম। 1 ঘণ্টা পিছত দেখিছেনে কিমান সুন্দৰ সেটিং হৈছে। এতিয়া মই বৰফি আকাৰত কাটি যাম। চুকটো মই প্ৰথমতে কাটি লৈছো। শেপটো নিজৰ কথা, আপুনি কি হিচাপত শেপ দিয়ে। এনেকৈ মই প্ৰথমে দীঘল দীঘলকৈ কাটি গৈছো। এতিয়া মই আকৌ পঠালিকৈ কাটি যাম। মোৰ কাটি হৈ গ'ল। এতিয়া মই বৰফি উলিয়াই দেখুৱাই দিম। সুন্দৰকৈ এৰুৱা গৈছে। কোনো মই কাগজ দিয়া নাই তলত, তথাপি বৰ ধুনীয়া হৈছে বৰফি কেইখন। মাত্ৰ এবাটি নাৰিকলত আমি কিমানখিনি বৰফি পাইছো দেখিছেনে। এতিয়া বৰফিখিনি এখন ডিছত সুন্দৰকৈ সজাই দেখুৱাই দিম। আপোনালোকেও মই বনোৱাৰ দৰে এনেকৈ বনাই খাই চাবচোন। সদায় বনাই খাই থাকিবলৈ মন যাব। এটা বৰফি মই আপোনালোকৰ সন্মুখত ভাঙি দেখুৱাই দিম। এয়া দেখিছেনে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদিহে চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ কাষত থকা বেল আইকনটো টিপি থবলৈ নেপাহৰিব। অতি সোনকালে অন্য এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম। তেতিয়ালৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।